কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত অথনিৰ পৰা কৃষ্ণ কৰ্পণ কৰি আছো কিন্তু এইটো নহয় যে ঈশ্বৰৰ কল্পনা কৰি দিলে আমি সংসাৰিক বিঘিনিটোৰ পৰা নিবৃত্তি হওঁ ঈশ্বৰমুখী হলে অকণমান ধৰ্ম কৰ্ম ভক্তি কৰিলে গুণ দুখ কষ্টবিলাক অকণমান আঁতৰি যায় এই বুলি ভবাটোতো সংসাৰ আটাইতকৈ ডাঙৰ ভ্ৰম তেতিয়া বৰ ৰাম ঠগন পোৱা যায় নিচিনা আটাইতকৈ ডাঙৰ ৰাম ঠগন এইটোৱে যেতিয়া মই এইটো ভাবো যে অকণমান ভক্তি পৰাই হলে মোৰ গ্ৰহদোষ কালদোষ দুৰ্গদোষ ইত্যাদি এইবিলাক আঁতৰি যায় আঁতৰি গৈছে ভাল কথা কিন্তু ভবা মানে ৰিজাল্টটো নহয়গে নহয় হয় নহয় তেতিয়া সন্দেহটো জাগে মিঠাতেলৰ চাকি গছ জ্বলাইছিলো এই কোম্পানীটোৱে চাগে কিবা খেলি মেলি কৰি দিলে নহ'লে মইতো চাকি ঠিকে থাকে জ্বলাইছিলো কেতিয়াবা এনেকুৱা হৈ যায় সংসাৰৰ যিখিনি দুখ কষ্ট ভাল বেয়া প্ৰাকৃতিক ক্ৰিয়া সেইখিনিত একো পৰিৱৰ্তন নাহে ভক্তিৰ জৰিয়তে পৰিৱৰ্তন আহে দৃষ্টিটো ইয়াতো সেই দৃষ্টি পৰিৱৰ্তনৰ কথাই যে সকলোৰে ভিতৰত এজনেই ঈশ্বৰ বাকী যত যিমান আছে ন তেওঁৰেই বিভূতি তেওঁৰেই অংশ আৰু ত্ৰিদেৱৰ ভিতৰত বিষ্ণুৰ শ্ৰেষ্ঠত্বটো এইকাৰণেও দেখুওৱা হৈছে পূৰ্ব সদাচাৰ আৰু দেখাও প্ৰমাণ যতেক মহন্ত মহাজ্ঞানক প্ৰধান পূৰ্বতে যিসকল মহামহন্ত জ্ঞানী আছিল তেওঁলোকে জ্ঞানক আগত ৰাখি সকলো উপাসনা কৰিছিল সেইবাবে কি হ'ল কৰন্ত ভকতি বাসুদেৱৰ চৰণে চিত্ত কোৱে নিৰ্মলা আনন্দ মিলে মন পিতৃভূতপতি লোকপাল নিৰন্তৰে শ্ৰাদ্ধ বলি পূজা নকৰিলে বিঘ্নি কৰে বিস্তৰ আয়াসে ভজি পাৱে অল্প ফল জানি ঘূৰৰ ৰূপত এদি মহন্ত মনুষ্য উপজিলে মানে মানুহৰ জন্ম পালে 5 প্ৰকাৰৰ ঋণ লাগে পিতৃ ঋণ ঋষি ঋণ দেৱ ঋণ মনুষ্য ঋণ সুবিধ ঋণ আৰু এই 5 প্ৰকাৰৰ ঋণৰ পৰা মুক্তি হ'বলৈ বোলে 5 প্ৰকাৰৰ যজ্ঞৰ বিধান আছে ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ নৃযজ্ঞ ভূতযজ্ঞ পিতৃযজ্ঞ অধ্যাপনমটো ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞস্তু তৰ্পণম হোম দেৱ বলিৰ্ভূতা নৃযজ্ঞ অতিথি পূজন কিন্তু ইমানখিনি বিধি ব্যৱস্থা কৰিবলৈ যাওঁতে তাত তাৰতম্য ঘটাৰ প্ৰসংগ আছেতো আছেই বলি বুলি কওঁতে ইয়াত এই খেচাককৈ কাটি দিনো বলিৰ কথা কোৱা হোৱা নাই বলিটো আমাৰ বৈষ্ণৱ মাৰ্গতো আছে বলি মানে আমি কি বুজো কিবা এটা ত্যাগ বিনা ত্যাগত বলি নহয় প্ৰকৃততে সেইটোৱে আছিল কাম ক্ৰোধ লোভ মোহ প্ৰতীক মানুহে প্ৰতীকবোৰ কাটিবলৈ লাগিলে নিজে খাব নোৱাৰে সেইকাৰণে খায় আৰু ঈশ্বৰৰ নামতে কি কৰিব লোভীয়া মানুহ খাবলৈ নাপায় কি কৰিব সেইকাৰণে তেনেকৈ খাবলৈ ধৰিলে কিন্তু আচল কথাটো হ'ল কি কাম ক্ৰোধ লোভ মোহ ছাগলীটো মোহৰ প্ৰতীক ন মহটো কামৰ প্ৰতীক ক্ষমা কৰিব অহংকাৰৰ প্ৰতীক এইখিনি বলি দিয়াৰ বিধান আছিল এক মূল সংস্কৃত ভাগৱততো একাদশত যেতিয়া কৃষ্ণৰ দৌল উৎসৱৰ বৰ্ণনা আহে তাততো এটা শ্লোকেই আছে ইয়াত্ৰা বলি বিধানম চৰিব বুলি যে ভগৱন্তৰ যাত্ৰাকালত বলি বিধান ইত্যাদি আচৰণ কৰিব লাগে বলি বিধান খালি আমাৰ ইয়াত সাত্বিক বলি আছে বুট মাহটো মহুৰা ফুলপাহ গছৰ পাত কিনা ছিঙি আনোতে ইহঁতকো ত্যাগ কৰা গৈছে ন মূল অংশৰ পৰা বিচ্ছেদ কৰা গৈছে এয়া সাত্বিক বলি আমি ব্যৱহাৰ একাৰণেই নকৰোঁ কাৰণ শুনিবলৈ বেয়া লাগে কিন্তু বলি আমাৰ বৈষ্ণৱ মাৰ্গত আছে খালি জীৱ এটা হিংসা কৰা পদ্ধতিটো বৈষ্ণৱ মাৰ্গত নাই অকল বিতৰ্ক কৰিবলৈ টপিক এটা লাগে নহয় দুদিনমান চলিব লাগিব সেইকাৰণে কি দিছোঁ আৰু মানুহবোৰ অকণ ব্যস্ত থাকিব এই বগা পাতি লৈ আমুকা অমুক কৰে থুমুকে তমুক কৰে ইয়াত এইটো স্পষ্ট ৰূপত কোৱা হৈছে শ্ৰাদ্ধ বলি পূজা নকৰিলে বিঘ্নি কৰে এইটো কথা সত্য যে যিসকল দেৱতাৰ অৰ্চনৰ বিধি বিধান আছে ন তাক যদি এটা ক্ৰমত কৰি অহাৰ পাছত ঘপককৈ এৰি দিয়া যায় তেতিয়াহ'লে সেইখিনি ক্ৰিয়াই অকণমান মানুহক অসুবিধাৰ সৃষ্টি কৰে সেইবাবে কিছুলোকে কিছুমান পূৰ্ব পৰম্পৰা ৰক্ষা কৰি চলিব পৰা এই ভয়টো কৰে কাৰণ পূজা অনুৰূপেহে দেৱতা দেৱী ফল কৰন্ত কৰোণা মাত্ৰ ভকত সকল যেনেধৰণৰ পূজা কৰা হৈছে দেৱতাই সেই অনুৰূপতে কৃপা কৰে কিন্তু কৰোণা বোলে একমাত্ৰ ভক্তজনেহে কৰে আৰু এই পঞ্চ ঋণৰ পৰা নিবৃত্তি হয় এক শৰণীয়জনক কিন্তু এক শৰণীয় বুলি কৈ দিয়াৰ লগে লগেও এইটো কথা চাব লাগিব যে গুৰুৰ ওচৰত শৰণ লোৱা গ'ল সেয়া এক শৰণ নহ'বও পাৰে সেয়া শৰণহে শৰণত এজন ইষ্টদেৱৰ পৰিচয়হে দিয়া যায় শৰণতেই যদি চব হৈ গ'লহেঁতেন তেতিয়াহ'লে মহাপুৰুষৰ পাছত ভজন ভক্তি পৰমাৰ্থ এইবিলাক পৰ্যায় নাৰাখিলেহেঁতেন আমি যি শৰণ লওঁ সেয়া গীতাৰ এক শৰণ নহয় গীতাৰ এক শৰণত সৰ্বধৰ্ম পৰিত্যাজন কৰিছিল ন আমিতো সকলো ল'বলৈহে শৰণ ল'বলৈ যাওঁ প্ৰথমতে বিশ্বাস এজন ইষ্টদেৱৰ পৰিচয় তাৰপিছতে দৃঢ় বিশ্বাস তাৰপিছত সুদৃঢ় বিশ্বাসত সৰ্বস্ব ঈশ্বৰ কৃষ্ণ দৰ্পণ তেতিয়া এক শৰণ সিদ্ধ হৈ গ'ল
কিন্তু এই যে পিতৃ ভূতপতি ইত্যাদিৰ কথা কোৱা হৈছে তাৰ অৰ্থ এইটো নহয় যে ভক্তজনে এইসকলক নিন্দা কৰে, কাৰণ ইয়াৰ পাছতে এই পদটি কোৱা গৈছে শান্তমূৰ্তি কৃষ্ণ অৱতাৰক ভজন্ত আনদেৱ সমস্তকো নিন্দা নকৰ। সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত পৰম দুৰ্লভ মুখ্য পদক সাধন্ত। সুদৃঢ় বিশ্বাসটো উপজিবলৈ সময় লাগে, ভাগিবলৈ বহুত কম সময়তে বিশ্বাসটো ভাগি চুৰমাৰ হৈ যাব পাৰে, হয়নে? প্ৰথমতে বিশ্বাস, তাৰপিছতহে দৃঢ় বিশ্বাস। দৃঢ় বিশ্বাসো কেতিয়াবা ভাগি যায়, এই মানুহজনৰ প্ৰতি মোৰ দৃঢ় বিশ্বাস আছিলেই, কিন্তু তেনেকুৱা বুলি মই ভবা। কিন্তু সুদৃঢ় বিশ্বাস নাভাগে। সুদৃঢ় বিশ্বাসৰ ভিতৰত দুটা জন্তুৰ লগত তুলনা আছে শৰণতে। মৰ্কট প্ৰপত্তি, মাৰ্জাৰ প্ৰপন্ন। মৰ্কট মানে হৈছে বান্দৰৰ পোৱালি, আৰু মাৰ্জাৰ মানে হৈছে মেকুৰী। মেকুৰী প্ৰপন্ন আৰু মৰ্কটৰ ক্ষেত্ৰত প্ৰপত্তি। বান্দৰৰ পোৱালিটোৱে কেনেকে বান্দৰটোক ইফালৰ পৰা ইফালে জঁপিয়াই পৰে ন, মাকজনীৰ গাত খামোচ মাৰি ধৰি থাকে, কিজানি পৰি যায়, হয়নে নহয়? এনেকেও শৰণ লোৱা যায়। মই জানো ভগৱন্তৰ আশ্ৰয়ত আছো, কিন্তু একেবাৰে বিশ্বাসো নাই, কিজানি পৰি যাওঁ, সেইকাৰণে নিজৰ চেষ্টা এটাও থাকে। আৰু মাৰ্জাৰৰ প্ৰপন্ন বা প্ৰপন্ন, মেকুৰী পোৱালিটো মেকুৰীজনে ডিঙিটোতে ধৰি, নিজৰ চেষ্টা নাই। মই জানে মাতৃয়ে ধৰি নিছে যেতিয়া মই কোনো নিজৰ চেষ্টা কৰিব লাগে। এয়া এক শৰণ য'ত নিজৰ চেষ্টাটো নাথাকে, সেইকাৰণে এখন কোনো কাকো দি দিব নোৱাৰে, সেইটো এটা স্থিতি পোৱা যায়। বুলিবা মুকুতি সুখে ইচ্ছা আছে যাৰ, ভগৱন্ত ঈশ্বৰৰ ভজনী দেৱতা। যাৰ মুক্তিত ইচ্ছা আছে, এইটো ডাঙৰ কথা। আকৌ ভক্তি মাৰ্গতো আমি কৈ থাকো আমাক মুক্তিও নালাগে, ভুল কথা। আমাক মুক্তি লাগে, সেইবিলাক মোহত আছে। নহয়, চাকৰিটো পাইহে চাকৰিটো এৰিব পাৰিব। চাকৰিটো নোপোৱাকে চাকৰি নালাগে বুলি কৈ লাভ নাই। প্ৰথমতে মুক্তিৰ অধিকাৰী হ'ব লাগিব ন। মুক্তিৰ অধিকাৰী হোৱাৰ পিছত মুক্তি দিয়া, নহলে আমি পোনপ্ৰথমেই কৈ দিওঁ আমাক মুক্তিও নালাগে। আমাক মুক্তি নালাগে নহয়, আমাক মুক্তি লাগে। মুক্তি পোৱাৰ পাছত যদি মুক্তিত ইচ্ছা নাথাকে তেতিয়া মুক্তি ত্যাগ। মুক্তিহে নালাগে, বাকীবিলাক বস্তুটো লাগে, তো এইবিলাকে এৰিব পৰা আকৌ মুক্তি ত্যাগৰ কথা কৈছো নহয় ন। সেইকাৰণে প্ৰথম মুক্তি অধিকাৰী হ'ব লাগিব। এই মুক্তি বিচৰাজনৰ বাবেহে এই মাৰ্গটো, কাৰণ সংসাৰৰ নিবৃত্তিৰ বাবেইটো ভাগৱতৰ মাৰ্গ। শুনা নিৰন্তৰে আৰু উত্তম যুগুতি, ভকতি জ্ঞানৰ ফলত দেখাও মুক্তি। কিন্তু মুক্তি লৈ ইয়াত ডাঙৰ ভক্তি মাৰ্গ আটাইতকৈ ডাঙৰ লাভটো হ'ল কি, অন্য মাৰ্গত মুক্তিটোৰ কাৰণে সাধনা কৰিব লাগে, কিন্তু ইয়াত ভক্তি কৰোঁতে কৰোঁতে মুক্তি আপোনা আপুনি আহি জীৱনত উপলব্ধ হয়। ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি, যেই জীৱা চাৱে তাৰ সেই পুৱে সিদ্ধি। ভগৱন্তক ভক্তৰ নিধি বুলি কোৱা হৈছে। যেনেকে অষ্টসিদ্ধি, অনিমা লঘিমা প্ৰাপ্তি, প্ৰকাশময় চিত্ত বিচত্য আদি অষ্টসিদ্ধি নৱনিধি আছে ন। ভক্তজনৰ বাবে এই সকলো প্ৰকাৰৰ সিদ্ধি ঋদ্ধি একমাত্ৰ ভগৱন্ত, কাৰণ প্ৰাপ্তিও ভগৱন্তক, অপ্ৰাপ্তিও ভগৱন্তক। এতেকেহে পৰম উদাৰ বুদ্ধি যাৰ, তাৰ সবে নকৰে ভকতি ব্যভিচাৰ। গতিকে যাৰ বুদ্ধিটো উদাৰ তেওঁ কেতিয়াও ভক্তিত ব্যভিচাৰ হ'ব নিদিয়ে। কিন্তু ভক্তি মাৰ্গত থাকিও কেতিয়াবা আমাৰ দ্বাৰা ভক্তিত ব্যভিচাৰ হৈ যায়। মই জানো এইটো কৰ্ম কৰিব নালাগে, এইটো খাব নালাগে, হয়নে নহয়? অইন ত্যাগৰ কথা বাদেই দিছো, আপোনালোকে দুখ নধৰিব, বেয়াও নাপাব। আন ত্যাগৰ কথা কি ক'ব, আমাৰ অসমীয়া সমাজ চাধা পেকেটটোৰ পৰা উঠিব পৰা যায়, বাকী আৰু কি ত্যাগ নহ'লে নহয়। কেঞ্চাৰ মুখখন ৰাখি থোৱা থাকেই, হয় নহয়? খালে সেইটো কেঞ্চাৰ হ'ব পাৰে, মই জানো, তথাপি নহয়। কণ্ডিশ্যনটো দুৰ্যোধনৰ এতিয়া কি হ'ব আৰু কি ক'ব, বাকী ত্যাগৰ কথা কি ক'ব? গতিকে যাৰ চিত্তত উদাৰতা আছে ন, ডাঙৰ কিবা এটা পাবলৈ বিচাৰিছে, তেতিয়া সৰু সুৰা ত্যাগবিলাক আপোনাৰ আপুনি কৰিব। আমাৰ আৰু এইবিলাক বিষয়তে লাগি থকা যায়, কি ক'ব? পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ, মহাতীব্ৰ ভকতি ভজন্ত নিৰন্তৰ। হৰি ভক্তিয়ে ঈশ্বৰ প্ৰাপ্তি নকৰে, কিন্তু হৰি ভক্তিৰ তীব্ৰতাইহে ঈশ্বৰ প্ৰাপ্তি কৰে। মই হৰি ভক্তিৰ বিষয়ে চব জানো, কোনো লাভ নাহিব পাৰে, কিন্তু মনত তীব্ৰতাটো কিমান, সেইটোহে ভক্তি মাৰ্গত আগবাঢ়ি যাবলৈ ইন্ধন যোগায়। আছে শ্ৰেয় সবজত আনু মাৰ্গান্তৰ, জাগযোগ আদি সু নাৰায়ণ পৰ। এইটো এটা কথা, বোলে যাগ যুগ তপ জপ যিখিনি আছে এই সকলো নাৰায়ণ পৰ ব্যৱস্থা, অৰ্থাৎ ইয়াৰ জৰিয়তেও ভগৱন্তক পাব পাৰি। খালি কথা হ'ল কি, সংসাৰৰ তৰণৰ কথা আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাত। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য আদেহটো বিঘিনি নামে। হোম তপ জপ যজ্ঞত অকণমান কঠিনতা আছে, হয়নে? হয়তো তাত কিবা তীব্ৰ ৰ'ব পাৰে,
কিন্তু ভগৱন্তৰ নাম গুণনাম কীৰ্তন কৰোঁতে তাত ছিদ্ৰ থাকিলেও সি নিষিদ্ধ হৈ যায় নামৰ মহিমা সেইবাবে নামক ইমান প্ৰায়ৰিটি দিয়া হৈছে কৃষ্ণকেহে কহে বেদ শাস্ত্ৰ আছে যত তাহাৰ বিহিত ধৰ্ম কৰ্ম তীৰ্থ ব্ৰত হবে নাৰায়ণ পৰ জানিবা নিশ্চয় অৰ্পণ নকৰিলে একো ফল নকৰে কিছুসকলে লাগি থাকে এতিয়া কলি যুগত হোম নালাগে তপ নালাগে জপ নালাগে যজ্ঞ নালাগে ইয়াত কৈছে নো সকলোতো ঈশ্বৰ উপাসনাৰে ব্যৱস্থা কোনো মই নকৰো নালাগে কিন্তু এইটো অৰ্থ নহয় যে কলি যুগত নাই আছে মই কৰিলেও থাকিব নকৰিলেও উদ্দেশ্যটো খালি কৃষ্ণ ভক্তি হ'ব লাগে একাদশতো আহিছে ন স্বভাৱে যি কৰে হোমত নপমত যজ্ঞ দান সদাচাৰ কায় বাক্য মানে যতে আচৰে লৌকিক বৈদিক কৰ্ম ক্ৰিয়া শুদ্ধভাৱে ঈশ্বৰৰ কৃষ্ণত অৰ্পিত কৃষকৰ পদ্ধতি যিয়েই নহওক সকলোৰে একমাত্ৰ কেশৱৰে উপাসনা কৰা যায় ন আকাশত পতিতম তুয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰ কেশৱম প্ৰতি গচ্ছতি আকাশৰ পৰা পতিত হোৱা জল কিছু খালতো জমা হয় পুখুৰীতো জমা হয় নদীতো জমা হয় গৈ থৈ সাগৰতেই পৰেগৈ ন সাগৰত পৰাৰ লগে লগে গংগা এয়া বোলে গংগা জল এয়া যমুনা জল পাৰ্থক্যটো নাথাকিব সাগৰৰ অংশ হৈ পৰে আমি ধৰ্মটো ভাবি থাকো কি মোৰ মাৰ্কটোৱে শ্ৰেষ্ঠ তেখেতৰ মাৰ্কটো বেয়া নহয় গৈ থৈ একে জেগাতে ওলাব ঘূৰি পকি যেতিয়া এই স্পষ্টতাটো আহি পৰে ন তেতিয়া এই দৰ্শনটো আহে যেতিয়া সকলো বিধি ব্যৱস্থা একমাত্ৰ ঈশ্বৰৰ কথাই কৈছে মই মাত্ৰ মোৰ নিজৰ উপাসনা মাৰ্গটোত থাকি আগবাঢ়িব লাগে বাকী সকলোৱে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক একেজন ঈশ্বৰৰ উপাসনা কৰিছে নহ'লে এইবিলাক কথাটো আমাৰ সমাজত ধেৰ লাগি থাকে কোনোবাই কিবা এটা কৰক নকৰক হোম তপলটো দূৰৰে কথা আমাৰ তুলসী মনা নমনালৈও এইখন অসমত কিবা কিবি আছে আমি তুলসী মানুহ আমি তুলসী এইটো মনা নমনাৰ বিষয় হয় গছজোপা মনালৈ কি কথা ভগৱন্তৰ প্ৰিয় হয় আৰু বৈষ্ণৱৰ ঘৰত গোসাঁই গৃহ সকলোৱে ঘৰত থাকিব নোৱাৰিব পাৰে ন সকলোৱে ইমান চোতাল নাই যেনেকে মোৰ ঘৰত নাই এতিয়া কি কব বৈষ্ণৱৰ ঘৰ প্ৰতীক হৈছে তুলসী বৃক্ষজোপা ভগৱন্তৰ নাৰায়ণ বোলে কৃষ্ণপদ তুলসী নলৈ লগৰ ঘাট নিশ্বাসৰ কাহনটো জ্বলাব হাতী ৰহা তাতো আকৌ অসমত এনেকুৱা এচাম ওলাইছে কি তুলসী তলত চাকি জ্বলাব তেতিয়া বোলে এখন নষ্ট হব কি যে ওলাবলৈ ধৰিলে আৰু আমাৰ মানুহে সেইবিলাক কৰিব যায় বিহুটোকে পালন কৰি আছিল সেইটোতো এতিয়া এখন ভস্ত হব বুলি দিলে ন এতিয়া অসমীয়া ধুই সেই বোলে আগে কৈছো ভাল পায় বেয়া নাপায় নিজৰ